হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। খবৰটো হৈছে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে 2005 চনৰ পিছত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে NPS-ত অন্তৰ্ভুক্ত হৈছিল, অৰ্থাৎ নিউ পেনশ্যন স্কিমত অন্তৰ্ভুক্ত হৈছিল। কিন্তু 2005 চনৰ পিছত নিযুক্তি লাভ কৰা সেই কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। সেই কৰ্মচাৰীসকলে এতিয়া ইউনিফাইড পেনশ্যন স্কিমত অন্তৰ্ভুক্ত হ'ব আৰু 2005 চনৰ আগতে যিবিলাক কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছিল, কিন্তু কিবা কাৰণবশত 2005 চনৰ পিছত নিযুক্তি লাভ কৰিছিল, তেওঁলোকেও NPS-ত অন্তৰ্ভুক্ত হৈছিল। কিন্তু সেইসকল কৰ্মচাৰীসকলৰ বাবে এটা অতি ভাল খবৰ যে তেখেতসকলে এতিয়া অল্ড পেনশ্যন স্কিমত অন্তৰ্ভুক্ত হ'ব। গতিকে তেখেতে কোৱা কথাখিনি আপোনালোকক শুনাব বিচাৰিছোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব। কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশ্যন স্কিমে আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশ্যন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিল। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশ্যন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশ্যন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছোঁ, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰিকালৰ দৰমহা, 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছোঁ। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে অল্ড পেনশ্যন স্কিমৰ জাগাত নিউ পেনশ্যন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো অল্ড পেনশ্যন স্কিম বা OPS-ৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব। গতিকে এনেকুৱা ধৰণৰ খা খবৰসমূহ পাবলৈ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।